তৃতীয় বৰ্গৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামলৈ মাত্ৰ মাজত এটা দিন বাকী আছে। তো এই এক্সাম সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা সেৱাৰ ফালৰ পৰা কেণ্ডিডেট সকললৈ কিছুমান নিৰ্দেশনা জাৰি কৰা হৈছে। তো আজি আপোনালোকৰ ওচৰলৈ মই এই নিৰ্দেশনা সম্পৰ্কে অলপ আলোচনা কৰিবলৈ আহিছোঁ। এই পৰীক্ষাত আপোনালোকে কি ধৰণৰ বস্তু লৈ যাব পাৰিব, কি ধৰণৰ বস্তু লৈ যাব নোৱাৰে, লগতে পৰীক্ষা হলত কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব, কি কি বিষয়ত পৰীক্ষা হলত কনচাৰ্ন থাকিব লাগে, সেই সম্পৰ্কে আমি আলোচনা কৰিম। প্ৰথমতে আমি যদি কওঁ পৰীক্ষা হললৈ আপুনি যাওঁতে কি কি বস্তু লৈ যাব পাৰিব, যিখিনি ধৰক আপোনাৰ পুৰণা কেণ্ডিডেট যি আগতে এক্সাম দিয়াৰ হেবিট আছে তেখেতসকলেতো কিছু কিছু জানে, কিন্তু যিবোৰ কেণ্ডিডেটে এবাৰ প্ৰথম এক্সাম দিব তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বেছি জৰুৰী হয়। কেণ্ডিডেট এজনে যেতিয়া এক্সাম দিব যাব মাষ্ট বি তেওঁ এডমিট কাৰ্ডখন লৈ যাব লাগিব। লগত তেওঁ কলা বা নীলা ৰঙৰ পেন এটা বা দুটা লৈ যাব পাৰিব, পেঞ্চিল নিব পাৰিব, স্কেল নিব পাৰিব। আইডি কাৰ্ড বুলিলে আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি যিকোনো এটা কাৰ্ড লৈ যাব পাৰিব। লগতে এটিএম কাৰ্ড, তেওঁৰ নিজৰ এটিএম কাৰ্ড বা এটা লগত লৈ যাব পাৰিব। লগতে কম পৰিমাণৰ কেছ, আপুনি বেছি পৰিমাণৰটো নিব নোৱাৰে, মিনিমাম এটা এমাউণ্ট কেছ আপুনি লগত ৰাখিব পাৰিব। এইখিনি বস্তু আপোনাৰ পাৰমিচিবল হয়, ইয়াক বাদ দি আপুনি কোনো ধৰণৰ বস্তু লগত লৈ যাব নোৱাৰে। তথাপি যদি আমি কি কি বস্তু নিব নোৱাৰে তাৰ সম্পৰ্কে কথা পাতোঁ, কেণ্ডিডেট এজনে মোবাইল ফোন কোনো কাৰণত লগত লৈ যাব নোৱাৰে, কোনো ধৰণৰ বেগ নিব নোৱাৰিব, আনকি পানীৰ বটলো নিব নোৱাৰিব। ইলেক্ট্ৰনিক যিকোনো সামগ্ৰী তেওঁ লগত লৈ যাব নোৱাৰিব, ঘড়ী পিন্ধা এলাও নহয়। কেলকুলেটৰ, যিকোনো ইলেক্ট্ৰনিক ডিভাইচ আৰু যিকোনো পেপাৰ য'ত কিবা লিখা থাকিব পাৰে, প্ৰিণ্টিং বা নন প্ৰিণ্টিং, তেওঁ লগত লৈ যাব নোৱাৰে। লগতে আৰু এটা নিৰ্দেশনা আছে যে অভিভাৱক পৰীক্ষা হলৰ 100 মিটাৰ মিনিমাম 100 মিটাৰ দূৰত থাকিব পাৰিব, তাৰ ভিতৰত যাব নোৱাৰে। এতিয়া কেণ্ডিডেটজনৰতো লগত বেগ, মোবাইল তেওঁ এক্সাম হলত যাওঁতে লগত যাবই, সেই বস্তুটো আপোনালোকে এক্সাম হলৰ বাহিৰতে ৰাখি থৈ যাব লাগিব নিজৰ ৰেছপনচিবিলিটিত। এইটোত হ'বৰ কাৰণে কোনো ধৰণৰ স্পেচিফাইড চেণ্টাৰৰ পৰা এৰিয়া দিয়া নহয়, আপোনালোকে বাহিৰত নিজৰ দায়িত্বত থৈ যাব লাগিব। গতিকে এইটো আপোনালোকে ধ্যান ৰাখিব যে ক'ত থ'ব পাৰি, কোনোবা এজন লগত গ'লে তাৰ হাতত যাতে দিব পাৰে, বা কোনো নাথাকিলে ক'ত ৰাখিব পাৰি, মিনিমাম বস্তু লৈ আপোনালোকে যাব। আৰু যদিহে কওঁ যে এক্সাম হলত আমি কি কি ধৰণৰ কথা কনচাৰ্ন কৰিব লাগে, ধ্যান ৰাখিব লাগিব, তো কোনো ধৰণৰ অসৎ উপায় যাতে আপোনালোকে এক্সাম হলত মনলৈ নানে। তো আপোনালোকৰ সকলোৰে বাবে এটা ইনফৰমেশ্যন যে বৰ্তমান অসম চৰকাৰে এখন বিল আনিছে, যিটো অসম পাব্লিক এক্সামিনেশ্যন বিল বুলি কয়। সেই বিল মতে যদিহে কোনো এজন কেণ্ডিডেটে এনেকুৱা পাব্লিক যিবোৰ ৰিক্ৰুটমেণ্ট এক্সাম আছে, যিকোনো এক্সামতে, নট অকল এইটো এক্সামতে বুলি নহয়, যিকোনো ধৰণৰ মেটেৰিয়েল ৰেকৰ্ডেড বা যিকোনো ধৰণৰ নকল কৰা কামটো যদি কৰে, সেই কেণ্ডিডেটজনৰ 3 বছৰলৈকে জেল হ'ব পাৰে, লগতে 1 লাখ টকাৰ ফাইন হ'ব পাৰে। আৰু যদিহে কেণ্ডিডেটজনে সেই যিটো ফাইন হ'ব পাৰে 1 লাখ টকা, সেই ফাইনটো যদি দিবলৈ সমৰ্থ নহয়, তেতিয়াহ'লে আকৌ 3 মাহলৈকে জেল এটা হ'ব পাৰে। তো এইটো এটা খুব ডাঙৰ বা কঠোৰ পদক্ষেপ হয়। তো আপোনালোকে এনেকুৱা ধৰণৰ যাতে কোনো কাম কোনেও নাভাবে বা নকৰে। নেক্সট এই বিলখনতে নেক্সট ক্লজত আছে আপোনাৰ যে যিকোনো এজন ব্যক্তিয়ে যদি এনেকুৱা যিকোনো অসৎ উপায় কৰাৰ চক্ৰান্ত কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে 5 বছৰৰ পৰা 10 বছৰলৈকে জেল হ'ব পাৰে, আৰু 10 লাখৰ পৰা 10 কোটি টকালৈকে তেওঁৰ জৰিমনা হ'ব পাৰে। আৰু যদি তেওঁ এই জৰিমনাটো দিবলৈ সমৰ্থ নহয়, তেতিয়াহ'লে আকৌ 2 বছৰলৈ এক্সট্ৰা তেওঁৰ জেল হ'ব পাৰে। তো এইটো এটা সেম কথা, আপোনালোকলৈকে এনেকুৱা ধৰণৰ যাতে কোনেও কোনো ৰাস্তা নলয় বা চিন্তা নকৰে। নেক্সট কেণ্ডিডেটখিনিৰ কাৰণে আকৌ এটা চিৰিয়াছ মেটাৰ আছে যে যদি কোনো এজন কেণ্ডিডেট এনেকুৱা ধৰণৰ নকল কৰা বা অসৎ যিকোনো উপায় কৰাত ধৰাত পৰে, তেওঁ যদি প্ৰমাণিত হয়, তেতিয়াহ'লে সেই কেণ্ডিডেটজনলৈকে আপ টু 2 ইয়াৰ্ছ 2 বছৰলৈকে যিকোনো ধৰণৰ ৰিক্ৰুটমেণ্ট এক্সাম দিয়াৰ পৰা তেওঁক
পৰিষ্কাৰ কৰা হ'ব যে তেওঁ 2 বছৰলৈ কোনো ধৰণৰ এক্সাম দিব নোৱাৰিব। তো এইটো এটা খুব কঠোৰ বিল অনা হৈছে, গতিকে আপোনালোকলৈ এটা ইনষ্ট্ৰাকশ্যন বুলি যে কোনেও যাতে এনেকুৱা ধৰণৰ কামৰ কথা মনলৈ নানে। এতিয়া যদি আমি কওঁ যে এজন কেণ্ডিডেটে পৰীক্ষা হলত কি বিষয়ত বেছি গুৰুত্ব দিব লাগে, তো যিবোৰ কেণ্ডিডেটে প্ৰথম এক্সাম দিব, যিহেতু আগতে OMR বেছ এক্সাম দিছে তাৰ কাৰণে ইমান এটা ডাঙৰ কথা নহয়, কিন্তু যিয়ে আগতে OMR বেছ এক্সাম দিয়া নাই তেওঁ ইনভিজিলেটৰ যি থাকে তাক ভালকৈ সুধি ল'ব তেখেতক যে কেনেকৈ ফিল আপ কৰিব লাগে, কি যিকোনো ধৰণৰ ডাউট হ'লে আপোনালোকে নুসুধাকৈ যাতে একো নকৰে, মানে যদি কনফাৰ্ম নহয় বোলে এইটো ইয়াত কৰিব লাগে, এইটো এনেকৈ কৰিব লাগে, যদি আপোনালোকে কনফাৰ্ম নহয় তেতিয়া কোনো কাৰণত সেইটোত নিলিখিব, মাৰ্ক নকৰিব, কাৰণ OMR চিটখনৰ যিখন OMR চিট থাকে বা এক্সাম পেপাৰ থাকে সেইটো কোনো কাৰণত আপোনালোকক চেঞ্জ কৰি দিয়া নহয়, ৰিপ্লেচ কৰি দিয়া নহয়, যিটো আপোনাক এবাৰ দিব, প্ৰথম যিটো দিব সেইটোৱে আপোনালোকৰ কাৰণে হৈ যাব। তো সেই কথাটো আপোনালোকে মনত ৰাখিব, সেইটোত কোনো ধৰণৰ ভুল যাতে নহয়। যেতিয়া আপোনালোকে নিজৰ নিজৰ ৰোল নম্বৰ লিখিব, যিখন প্ৰশ্ন কাকত থাকিব তাত এটা কোড নম্বৰ থাকে, তাত এটা চিৰিয়েল নম্বৰ থাকে, তো সেইখিনি বস্তু যাতে আপোনালোকে শুদ্ধভাৱে কোনো ধৰণৰ কটাকটি নোহোৱাকৈ লিখে। আকৌ OMR চিটখনৰো এটা কোড থাকে, সেইটো আপোনালোকে কুৱেশ্যন পেপাৰটোত লিখিব লাগিব। গোটেইখিনি বস্তু যাতে মানে পুৰা চিৰিয়াছলি হৈ লিখে, কোনো ধৰণৰ ভুল নকৰাকৈ, অন্যমনস্ক যাতে নহয়। আৰু যাতে যেতিয়া আপুনি OMR চিটৰ বলবোৰ ফিল আপ কৰিব, যাতে কোনো এটা কুৱেশ্যনত 2টা বল ফিল আপ নহয়, বলটোৰ বাহিৰত যাতে মাৰ্ক নালাগে, কোনো ধৰণৰ চিআই নালাগে। আকৌ OMR চিটখন যিটো আছে সেইখন যাতে কোনো কাৰণত ফল্ড নহয়, তাতে যাতে কোনো মাৰ্ক নাহে, সেইটো ফল্ড কৰিব নালাগে। আৰু এটা কথা মনত ৰাখিব, এইবাৰ এক্সামত নিগেটিভ মাৰ্কিং আছে। আপোনাৰ যদি 4টা কুৱেশ্যন ভুল হয় তো 1 নম্বৰ ডিডাক্ট হ'ব। তো আপোনালোকে যিটো কুৱেশ্যন চিয়ৰ নহয় সেইটো কুৱেশ্যন পাৰলৈ নকৰিব, চিয়ৰ হ'লেহে কৰিব, কাৰণ আপুনি যদি পাৰাকেইটা কৰে আকৌ নোৱাৰাকেইটা টোক্কা মাৰি আহিল, সেইকেইটা যদি আপোনাৰ নিগেটিভ হৈ গ'ল তো পাৰা কুৱেশ্যনৰ মাৰ্কটোও গুচি গ'ল। গতিকে এইখিনি কথাত আপোনালোকে গুৰুত্ব দিব। আৰু যিহেতু এক্সাম চেণ্টাৰবোৰ সকলোৰে পৰিচিত নহ'বও পাৰে, এটলিষ্ট 1 ঘণ্টা আগত আপোনালোকে চেণ্টাৰ গৈ পাব, যাতে চেণ্টাৰতো গৈ পোৱাৰ পিছতো যিহেতু নাম্বাৰ অফ কেণ্ডিডেট বহুত বেছি, তো এইটো এটা লেংদি প্ৰচেছ হ'ব ভিতৰত সোমোৱালৈকে। লগতে যিটো চেণ্টাৰ, ক'ত চেণ্টাৰ পৰিছে কি, আগদিনাই যদিহে আপোনালোকে পাৰে এইটো চিনাকি কৰি থ'ব এবাৰ, যদি পাৰে নিজে গৈ চালে, নোৱাৰিলে কাৰোবাৰ দ্বাৰা কনফাৰ্ম কৰি থৈ দিয়ে যাতে ভেন্যুটো। পৰীক্ষাৰ কাৰণে আপোনালোকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা, ধন্যবাদ।